মোৰ নাম ডক্টৰ অৰ্পিতা শৰ্মা। মই IVF কনচালটেণ্ট ডাইৰেক্টৰ, জানিতবা IVF চেণ্টাৰ, গুৱাহাটী। আমি 2017ৰ পৰা আমি জানিতবা IVF চেণ্টাৰত আমি IVF ট্ৰিটমেণ্ট কৰি আছোঁ। ইয়াতে যোৰহাটত মোৰ OPD ষ্টাৰ্ট কৰা আজি 5-6 বছৰ হৈ গ'ল। আমি এই ট্ৰিটমেণ্টত আগতে যোৰহাটবাসী গুৱাহাটীত গৈ পেলাই IVF ট্ৰিটমেণ্টখিনি কৰিব লগা হৈছিলে। তেওঁলোকে যথেষ্টখিনি ট্ৰান্সপৰ্টেশ্যনৰ পৰা ফালক বা ষ্টেটো বহুত তেওঁলোকৰ অসুবিধা ফিল কৰি আছিলে। আৰু এটা সদায় ৰিকুৱেষ্ট পাওঁ পেচেণ্টখিনিৰ কাৰণে যে বাইদেউ এটা যোৰহাটত আমাক অলপ সুবিধা কৰি দিয়ক। চ' সেইটো উদ্দেশ্যেৰে আমি এই জানিতবা ফাৰ্টিলিটি চেণ্টাৰ যোৰহাটত মালৱালিত আমি অ'পেন কৰিছোঁ। আজি আমাৰ অ'পেনিং ডে 5 এপ্ৰিল। চ' ইয়াতে আমাৰ চেণ্টাৰটো মানডেৰ পৰা পূৰা 9টাৰ পৰা 5টালৈ খোলা থাকিব। ইয়াতে মই মাহেকত দুবাৰকৈ থাকিম, মোক তেওঁলোকে লগ পাব। আৰু মোৰ অনুপস্থিতিত ইয়াতে বেলেগ ডক্টৰ থাকিব, ট্ৰেইন ডক্টৰ থাকিব, তেওঁলোকক আহি পেলাই কনচাল্ট কৰিব পাৰিব। মই আশা কৰোঁ এইটো চেণ্টাৰ বহুতখিনি আপাৰ আছামৰ মানুহখিনি সহায় হ'ব আৰু তেওঁলোকৰ ভিজিট যোনটো গুৱাহাটীত মেইন চেণ্টাৰলৈকে বহুতখিনি কমি যাব। থেংক ইউ। বাসুব কুমাৰ ভট্টাচাৰ্য, মই জানিতবা IVFৰ মুখ্য ভ্ৰূণবিদ হয়। তো আমি বাইদেউ আমাৰ ডক্টৰ অৰ্পিতা শৰ্মা বাইদেউ যোৰহাটত যোৱা 5-6 বছৰৰ পৰা ইয়াত মানে পেচেণ্ট চায়েই আছিল, কিন্তু উজনি অসমৰ মানে পেচেণ্টখিনিৰ কাৰণে ইয়াত বহুত দূৰত্বটোৰ কাৰণে অলপ অসুবিধাৰ কাৰণে আমি ইয়াত মানে সেই পেচেণ্টখিনিৰ কথা চিন্তা কৰি যোৰহাটৰ মালৱালিত আমি জানিতবা ফাৰ্টিলিটি চেণ্টাৰ আজি 5 এপ্ৰিল 2026 চনত অ'পেন কৰিলোঁ। আৰু যিটোৰ পৰা ইয়াৰ গোটেই সমগ্ৰ মানে উজনি অসমৰ বহুখিনি ৰাইজে ইয়াত উপকৃত হ'ব। আৰু 60-70% যিটো কামৰ কাৰণে তেওঁলোকে গুৱাহাটীলৈ যাব লাগিছিল ইমান দূৰত্ব অতিক্ৰম কৰি, এতিয়া ভালেখিনি সুবিধা তেওঁলোকে ইয়াৰ যোৰহাটৰ মালৱালিতে পাই যাব।